দশম স্কন্ধৰ ৩য় অধ্যায় পদ উপদেশ। শুনা সামাজিক যত ইটো মহাভাগৱত যত্নে মহা শুয়ো সাৱধান কৃষ্ণৰ চৰিত্ৰ চয় সৌম্যকে অমৃতময় কৰা কৰ্ণাঞ্জলি ভৰি পান হেন কৃষ্ণ কৃপাময় মই মহাদুৰাশয় বিষয় বাসনা নেৰে মোক তোমাৰ চৰণে মতি নকৰে ভকতি ৰতি আবে মোৰ কেনে গতি হুক। শুনা সামাজিক যত ইটো মহাভাগৱত যত্নে মহা শুয়ো সাৱধান কৃষ্ণৰ চৰিত্ৰ ছয় সৌম্যকে অমৃতময় কৰা কৰ্ণাঞ্জলি ভৰি পান। আমাৰ সকলোকে সমজুৱা সকলক কৈছে যে এই মহাভাগৱতৰ কথা অতি যত্ন কৰি সাৱধান মনেৰে শুনা বুলি কৈছে। আমাক সাৱধান মনেৰে শুনিবলৈ কৈছে। কৃষ্ণৰ চৰিত্ৰ ছয় বোলে কি সৌম্যকে অমৃতময়, কৃষ্ণৰ চৰিত্ৰ ছয়বিলাক সৌম্যকে অমৃতময় বোলে কৰা কৰ্ণাঞ্জলি ভৰি পান। কৰ্ণাঞ্জলি ভৰি একদম মানে পাণ কৰিবলৈ কৈছে, অমৃত পাণ কৰিবলৈ কৈছে। এই ভগৱন্তৰ কথাবিলাকেই হ'ল অমৃত, বেলেগকৈ আৰু অমৃত কি আছে মানে ভগৱন্তৰ কথা কাণ পাতি শুনা সুন্দৰভাৱে শুনাখিনি হ'ল কি অমৃত। গতিকে আমাক কি কৰিবলৈ কৈছে এই কৃষ্ণৰ চৰিত্ৰ ছয় সৌম্যকে অমৃতময় কৰা কৰ্ণাঞ্জলি ভৰি পাণ। কৰ্ণাঞ্জলি ভৰি কাণৰ পতিয়ে দিয়ে আমাক পাণ কৰিবলৈ কৈছে সকলো ফালৰ পৰা আৰু মানে মুখেৰে কাণেৰে শুনা মানে কাণেৰে পাণ কৰা নহয় জানো, শুনিম যেতিয়া সেইটো মানে শুনিবলৈ কৈছে। আমাক সাৱধান মনেৰে মহাভাগৱতৰ কথা শুনিবলৈ কৈছে। বোলে হেন কৃষ্ণ বোলে কৃপাময় মই মহা দুৰাশয় বিষয় বাসনা নেৰে মোক। সেই কৃপাময় বোলে সেই কৃষ্ণ কৃপাময় নিজকে নিজে ভাবিছোঁ যে মই মহা বোলে দুৰাশয়, মই নিজকে নিজে ভাবিছোঁ, মোৰ কথাকে কৈছোঁ মহা বোলে দুৰাশয় বিষয় বাসনাই কেতিয়াও বোলে মোক নেৰে। অকল বিষয় বাসনাতে চিন্তা কৰি মতলীয়া হৈ বোলে থাকোঁ, বিষয় বাসনাই মোক বোলে নেৰে। গতিকে হেন কৃষ্ণ কৃপাময় মই মহা দুৰাশয় বিষয় বাসনা নেৰে মোক। তোমাৰ চৰণে মতি নকৰে ভকতি ৰতি আবে মোৰ কেনে গতি হোক। গতিকে মোৰ মনটোৱে মোৰ দেহটোৱে মনটোৱে তোমাৰ বোলে চৰণত ভক্তি ৰতি নকৰে, ৰতিমতি ভক্তি মোৰ বোলে নাই। গতিকে মোৰ আৰু কি গতি হ'ব, কি গতি মিলিব আবে মোৰ কেনে গতি হোক। তেনেকৈ কলগছজোপা ৰুলেহে কল খাবলৈ পাব। কলজোপাটো আৰু পচলাৰ পৰা কলৰ পৰা পাতৰ পৰা কিমান আৰু দৰকাৰী নহয়নে। গতিকে সেই একেবাৰে মানে খাৰলৈকে হয়গৈ আৰু। গতিকে সেই কলগছজোপা আকৌ কি হয় ৰুলেহে সেই ফলটো মানে খাবলৈ পোৱা যায়। গতিকে তেনেকৈ ঈশ্বৰক চিন্তা কৰিলেহে মানে ফল পোৱা যাব। ঈশ্বৰ চিন্তা কৰিব লাগে, ইমান কৰি কৰি আমি কি পাব লাগে অৱশেষত আমি ঈশ্বৰৰ চিন্তা কৰি কৰি মৃত্যুৰ সময়ত আমাৰ কি হ'ব লাগে ঈশ্বৰৰ নাম মুখত আহিব লাগে, সৰহকৈ ঈশ্বৰৰ নাম আহিব লাগে। সেইকাৰণে আমি মেইন অখৰা কৰি থাকিব লাগে। মেইনকৈ এই ঈশ্বৰৰ নাম যদি সেই সময়ত নাহে তেতিয়া মানে গতি পোৱা বোলে নাযায়। কিন্তু যদি মানে অভ্যাসটো কৰি থকা যায়, অভ্যাস কৰি থাকিলে এনেও আহিবই নহয়নে, যেনে তেনে মতে হ'লেও আহিবই, কাৰণ ঈশ্বৰে সেইকণ কৃপা কৰিব নহয়নে। গতিকে সেইকাৰণে ঈশ্বৰৰ নাম ল'বলৈ অভ্যাস কৰিব লাগে। অভ্যাস কৰিলেহে তাৰ ফলটো পোৱা যায়। যি কৰ্মই নহওক ভাল কৰ্ম কৰিলেহে মানুহে ভাল ফল পাব। বেয়া কৰ্ম কৰি ভাল ফললৈ আশা কৰিলে জানো পাব। সেই তেনেকুৱাকৈ মানে ভাল কৰ্ম কৰিলেহে ভাল ফল পায় বোলে কৃষ্ণ। এই ৰাম বচনত মাত্ৰ গুৰহ মই শূন্য মতি মূঢ় পৰ উপদেশত পণ্ডিত তুমি হেন দেৱ জানি
নপাৰিলো চক্ৰ পানী আপোনাৰ দুখ খণ্ডিত বচনতহে বোলে একেবাৰে মাত্ৰ গুহ বোলে মই ইভাগে মই শূন্যমতী মহামোহমতী বোলে মই শূন্য মোৰ একো নাই বোলে মই পৰ উপদেশতে বোলে পণ্ডিত পণ্ডিত হৈ থাকোঁ তোমাক তুমি যে দেৱতা তোমাৰ বাহিৰে যে একো নাই তুমি এই চৰাচৰ জগতৰ তুমি এক মানে নিয়ন্তা সৰ্জন পালন সংহাৰণ সকল তুমিয়ে কৰাই আছা তুমিয়ে কৰিছা ব্ৰহ্মা ৰূপে বোলে সৃষ্টি কৰিছা বিষ্ণু ৰূপে হৈ তুমি পালন কৰিছা হৃদয়ত থাকি তুমি ৰুদ্ৰ ৰূপে সংহাৰ কৰিছা গতিকে যদি তোমাক এনেকুৱা দেৱতা বুলি জানিও বোলে সেই চক্ৰপাণি ভগৱন্তটো সহস্ৰ নাম আছে গতিকে যি নাম যি সময়ত মুখত বোলে আমাৰ কেনেকৈ আহে বোলে শাস্ত্ৰ ভাগৱততো কোনে কি নাম দিছে কোনে কেনেকৈ লিখিছে তেনেকৈ ভগৱন্তৰ সহস্ৰ নাম আছে গতিকে এতিয়া কি ক'লে চক্ৰপাণি বুলি কৈছে ভগৱন্তক চক্ৰপাণি ভগৱন্তৰতো হাতত চক্ৰ থাকে জানি চক্ৰপাণি বোলে ভগৱন্তক আকৌ কি ক'লে চক্ৰপাণি বুলি কৈছে তুমি হেন দেৱ জানি নপাৰিলো চক্ৰপাণি আপোনাৰ দুখক খণ্ডিত মই মোৰ নিজৰ দুখ খণ্ডন কৰিব নোৱাৰিলোঁ এই পৃথিৱীত মনুষ্য জন্ম লৈ বোলে আমি কি কৰিব লাগে গতিকে মানে মনুষ্য জন্ম পাবলৈ দেৱতায়ো বাঞ্ছা কৰিছিলে ব্ৰহ্মায়ো বাঞ্ছা কৰিছিলে মানে এই কলিযুগত মনুষ্য জন্ম পাবলৈ গতিকে কলিযুগত ৰাম নাম ল'লে হৈ যায় দাপৰ টেটা সত্য কলি মানে সত্য যুগতো গছ লতায়ো কথা কৈছিলে সকলো সত্য আছিলে তেতিয়া কোনো পাপ নাছিলে কোনো হেৰি নাছিলে গতিকে তেনেকৈ মানে দাপৰত পূজা তেনেকৈ সত্য কলি দাপৰ টেটা এনেকৈ মানে এটা যজ্ঞ কৰি এনেকৈ আহি আছে এতিয়া আমাৰ কলিযুগত কি থৈছে ৰাম নাম কলিযুগত আমি ৰাম নাম ল'লেই হৈ গ'ল ৰাম নাম ল'বলৈ একো কষ্টও নাই নহয়নে আমি নবিধ ভক্তিৰ ভিতৰত ৰাম নাম আমি মানে শ্ৰৱণটোকতো শ্ৰেষ্ঠত্ব দিছে গতিকে আমি শ্ৰৱণ কৰিলেও হ'ল শ্ৰৱণ কীৰ্তনৰ সম্বন্ধন দাস্য প্ৰকৃত পদক্ষেপত আত্মনিবেদন স্মৰণ এনেদৰে নবিধ ভক্তি আছে আমাৰ নবিধ ভক্তিৰ ভিতৰত আমি এবিধ কৰিবলৈ পালোঁ আমি দিনটোৰ ভিতৰত যদি এবিধো আমি হেৰি কৰিব পাৰোঁ আমাৰ আৰু কোনো মানে ভগৱন্তই ল'বই আৰু নহয়নে মোৰ বুলি গতিকে কৃপা কৰিবই তাৰমানে যি সময়ত মানে আমাৰ মৃত্যুৰ সময়ত আমাৰ নামষাৰ ঈশ্বৰৰ মুখত আনিবই আৰু জীৱনটোত জীয়াই থাকোঁতেও আমি মানে ভাল কৰ্ম কৰি ভালভাৱে জীয়াই থাকিবলৈ চিন্তা কৰিব লাগে মানে ঈশ্বৰৰ নাম লৈ গ'লে বোলে ঈশ্বৰৰ কি হয় ঈশ্বৰটো বাদেই ঈশ্বৰেতো ভকতক ভাল পায়েই ভগৱন্তৰ নাম লৈ যোৱাৰ লগে লগে ভগৱন্তৰ হৃদয়ত প্ৰৱেশ কৰিতো গ'লেই আৰু ৩৩ কোটি দেৱতাও বোলে পিছে পিছে যায় বুলি কৈছে য'ত ভগৱন্তৰ নাম থাকিব য'ত ভগৱান থাকিব ত'ত আৰু দেৱতাসকল কি হয় বোলে পিছে পিছে যায় কৃষ্ণ বুলি কৈছে আপোনাৰ দুখক খণ্ডিত এই তোমাৰ নিচিনা দেৱতা পাই বোলে চক্ৰপাণি মই নিজৰ দুখ খণ্ডন কৰিব নোৱাৰিলোঁ বোলে কৃষ্ণ ও ৰাম নিৰাইলো সংসাৰ তাপ চৰণে উদ্ধাৰ বাপ কৰো হেৰা চৰণে প্ৰণাম তুমি বিনে প্ৰাণ নহে কৃষ্ণৰ কি কৰে কহে নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ নেৰাইলো বোলে সংসাৰৰ তাপ চৰণে উদ্ধাৰা বাপ গতিকে আমি কি হ'ল সংসাৰৰ তাপ এৰাব পৰা নাই সংসাৰৰ তাপৰ পৰা বোলে মুক্ত হ'ব পৰা নাই কাৰণ যিহেতু তোমাৰ গুণানুকীৰ্তনেই ল'ব পৰা নাই ল'বলৈ মনত নপৰে গতিকে নেৰাইলো সংসাৰৰ তাপ চৰণে উদ্ধাৰা বাপ কৰা পৰো হেৰা চৰণে প্ৰণাম তোমাৰ চৰণত প্ৰণাম কৰিছোঁ প্ৰভু তুমি যেন উদ্ধাৰ কৰা কৃপা কৰা গতিকে সংসাৰৰ তাপৰ পৰা মোক মানে মুক্ত কৰা বুলি ভগৱন্তৰ চৰণত চিন্তা কৰিবলৈ কৈছে তুমি দিনে বোলে প্ৰাণ নহে কৃষ্ণৰ কিং কৰে কহে নিৰন্তৰে বোলা ৰাম ৰাম তোমাৰ বাহিৰে ত্ৰাণ কৰোতা এই পৃথিৱীত কোনো নাই তোমাৰ বাহিৰে আমি ত্ৰাণ হ'ব নোৱাৰোঁ মানে পৰিত্ৰাণ পাব আমি নোৱাৰোঁ তোমাৰ কৃপাৰ বিনে একো নাই গতিকে প্ৰভু তুমি কৃপা কৰা কৃষ্ণ কি কৰে কহে নিৰন্তৰে বোলা ৰাম ৰাম বোলে
আমাক একেৰাহে পাহৰি নোযোৱাকৈ আমাক তোমাৰ গুণানুকীৰ্তন কৰিবলৈ কৈছে, তোমাৰ নাম ল'বলৈ শ্ৰৱণ কৰিবলৈ কৈছে। কৃষ্ণ কৃষ্ণ তোমাৰ গুণানুকীৰ্তন কৃষ্ণ কৃষ্ণ। তুমি বিনে ত্ৰাণ নহয় কৃষ্ণ পিং কৰে কহে নিৰন্তৰে বোলা আৰাম ৰাম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। একো কষ্ট নাই ঈশ্বৰৰ নাম লোৱাত, নহয়নে? কৃষ্ণ বুলি কোৱাটো কি কষ্ট থাকিব পাৰে, নহয়নে? কৃষ্ণ কৃষ্ণ। তেনেকৈ ঈশ্বৰৰ নাম ল'লোঁ।